নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেইল চাই হয়তো আপোনালোকে গমেই পাইছে যে কিহৰ ওপৰত ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। তো এইবাৰ যিহেতু আছাম পুলিচত বহু নতুন কেণ্ডিডেটে ইণ্টাৰভিউ দিব বা এপ্লাই কৰিছে, তো তেওঁলোকে মোক সুধি আছে যে আছাম পুলিচৰ ইণ্টাৰভিউত মেডিকেল টেষ্টত কি কি চোৱা হয়, টেটু থাকিলে ৰিজেক্ট কৰে নেকি, প্ৰাইভেট পাৰ্ট চেক কৰা হয় নেকি, তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'ৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই অলপ প্ৰেছ কৰিব, যাতে আমি এনেকুৱা জব ইনফৰমেশ্যন ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম কথা যে আছাম পুলিচৰ মেডিকেল টেষ্টত কি কি চোৱা হয়, সেইটো তেওঁলোকে আছাম পুলিচৰ এডভাৰটাইজমেণ্টখনতে, অৰ্থাৎ যি এডভাৰটাইজমেণ্টখন ওলাইছে তাত আপোনালোকে অনলাইন এপ্লাই কৰিব। সেই এডভাৰটাইজমেণ্টখনতে তেওঁলোকে ইয়াৰ মেডিকেল টেষ্টত কি কি চোৱা হ'ব তাৰ বিষয়ে কৈ দিয়ে। কিন্তু এই এডভাৰটাইজমেণ্টখনত দিয়া বহুখিনিয়ে আছাম পুলিচৰ মেডিকেল টেষ্টত চেক কৰা নহয়। তো আছাম পুলিচৰ মেডিকেল টেষ্টত কি কি চেক কৰা হয়, তো আপোনালোকক এই ভিডিঅ'টিৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো প্ৰথম আৰু মষ্ট ইম্পৰ্টেণ্ট পইণ্টটোৱে হ'ল আছাম পুলিচত চোৱা, সেইটো হ'ল আপোনালোকৰ চকুৰ টেষ্ট। তো চকুত আপোনালোকৰ 6x6 আৰু 6x9 চোৱা হয়। তাতে আপোনালোকৰ ডিষ্টেঞ্চ ভিজনটো চোৱা হয়। তো ডিষ্টেঞ্চ ভিজনটোত এনেকুৱা এখন চাৰ্ট থাকিব, য'ত আপোনালোকে এটা চকু বন্ধ কৰি 10 ফুটমান আঁতৰৰ পৰা সৰুৰ পৰা ডাঙৰলৈকে বা ডাঙৰৰ পৰা সৰুলৈকে ক'ব লাগিব। তো ইয়াতে আপোনালোকৰ দুয়োটা চকুৰে টেষ্ট কৰা হ'ব। তো ইয়াতে যদি আপোনালোকে কোৱালিফাই হয়, তেন্তে আপোনালোকৰ ইয়াৰ পিছত চেক কৰা হ'ব কালাৰ ব্লাইণ্ডনেছ টেষ্ট। তো কালাৰ ব্লাইণ্ডনেছ টেষ্টত আপোনালোকৰ স্ক্ৰীনত দেখুওৱাৰ দৰে কিছুমান ৰঙা, নীলা, হালধীয়া ফুট ফুট থাকিব আৰু তাতে কিছুমান সংখ্যা লিখা থাকিব। তো এই সংখ্যাখিনি আপোনালোকক ক'ব দিব। তো এই সংখ্যাখিনি যদি আপোনালোকে ক'ব পাৰে, তেন্তে আপোনালোকক কালাৰ ব্লাইণ্ডনেছ টেষ্টত পাছ কৰাই দিয়া হ'ব, অৰ্থাৎ চকুৰ টেষ্টত আপোনালোকে কোৱালিফাই হ'ব। তো ইয়াৰ পিছত আপোনালোকৰ হ'ব নগ্নি বা ভৰিৰ টেষ্ট। তো ভৰিৰ টেষ্টত আপোনালোকৰ চোৱা হ'ব আপোনালোকৰ আঁঠু দুটা লগ লাগে নেকি, যাক আমি ইংৰাজীত নগ্নি বুলি জানো। তো প্ৰথমখন ছবিৰ দৰে যদি আপোনালোকৰ হয়, তেন্তে নৰ্মেল, আপোনালোকক পাছ কৰাই দিয়া হ'ব। আৰু ছেকেণ্ডখন আৰু থাৰ্ডখনৰ দৰে যদি হয়, তেন্তে আপোনালোকক ফেইল হোৱাৰ চান্স থাকে। তো সেইটো আপোনালোকৰ ইনচাৰ্জ ডক্টৰজনৰ ওপৰত নিৰ্ভৰ কৰিব, তো তেওঁলোকে পাছ কৰাই দিয়ে নে ফেইল কৰাই দিয়ে। তো আপোনালোকৰ যদি কাৰোবাৰ নগ্নি প্ৰব্লেম আছে, তেন্তে আপোনালোকে চিন্তা কৰিব নালাগে, কাৰণ এই নগ্নি প্ৰব্লেমটো আমি এক্সাৰচাইজৰ দ্বাৰা ঠিক কৰিব পাৰোঁ। তো নগ্নিত আপোনালোকে পাছ কৰাৰ পিছত আপোনালোকৰ ভেৰিক'জ ভেইনৰ টেষ্ট হ'ব, য'ত আপোনালোকৰ ভৰিৰ শিৰবোৰ চোৱা হ'ব। তো যদিহে আপোনালোকৰ 3 নম্বৰ আৰু 4 নম্বৰ বা 5 নম্বৰ ভৰিখনৰ দৰে শিৰবোৰ তেৰা বেকাকে আৰু ফুলি ফুলি ওলাইছে, তেন্তে আপোনালোকক এই ভেৰিক'জ ভেইনত ফেইল কৰাই দিয়া হ'ব। তো এই ভেৰিক'জ ভেইনটো ৰেয়াৰ প্ৰব্লেম হয়। তো ইয়াতে বেছিভাগ কেণ্ডিডেটে পাছ কৰে বা কোৱালিফাই হয়। তো আছাম পুলিচৰ মেডিকেল টেষ্টত এইখিনিয়ে ভালদৰে চেক কৰা হয়। ইয়াত দাঁত বা হাতৰ বা নাকৰ প্ৰব্লেমত ইমান গুৰুত্ব দিয়া নহয়। তো আপোনালোকক জনাই থওঁ যে আছাম পুলিচৰ মেডিকেল টেষ্টত ভালদৰে বা অতিকৈ গুৰুত্ব দিয়া বিষয়কেইটা হ'ল চকু, নগ্নি আৰু ভেৰিক'জ ভেইন। যিহেতু আছাম পুলিচৰ মেডিকেল টেষ্টত কোনো ৰি-মেডিকেলৰ ছিষ্টেম নাথাকে, গতিকে ইয়াত ফেইল হ'লে আপোনালোকে ডাইৰেক্ট ডিছকুৱালিফাই হৈ যাব। তো আপোনালোকৰ যদি কিবা চকুৰ প্ৰব্লেম আছে, তেন্তে অতি সোনকালে ডক্টৰৰ লগত যোগাযোগ কৰি সেই প্ৰব্লেমটো ছল্ভ কৰি লওক, কাৰণ যদি আছাম পুলিচৰ মেডিকেল টেষ্টত চকুৰ প্ৰব্লেম হয়, তেন্তে আপোনালোকে ডিছকুৱালিফাই হৈয়ে যাব। তো মোলৈ বাৰুকৈ আহি থকা কমেণ্টটোৱে হ'ল, টেটু থাকিলে আছাম পুলিচৰ মেডিকেল টেষ্টত কিবা প্ৰব্লেম হয় নেকি, অৰ্থাৎ ইয়াতে ৰিজেক্ট কৰে নেকি। তো আপোনালোকক জনাই থওঁ যে আছাম পুলিচৰ মেডিকেল টেষ্টত টেটুক লৈ কোনো প্ৰব্লেম নাই, লাগিলে টেটুটো ডাঙৰেই হওক বা সৰুৱেই হওক। তো আপোনালোকে আছাম পুলিচৰ মেডিকেল টেষ্টত টেটুক লৈ একো চিন্তা কৰিব নালাগে। তো এতিয়া আহিছোঁ চবতকৈ ডাঙৰ কোৱেশ্চন, যিটো সকলোৱে জানিব বিচাৰে যে আছাম পুলিচত চেক কৰা হয় নেকি, অৰ্থাৎ আছাম পুলিচৰ মেডিকেল টেষ্টত প্ৰাইভেট পাৰ্ট চেক কৰা হয় নেকি। তো আপোনালোকক জনাই থওঁ যে আছাম পুলিচৰ মেডিকেল টেষ্টত প্ৰাইভেট পাৰ্ট চেক কৰা হয় কিছুমান ক্ষেত্ৰত আৰু কিছুমান ক্ষেত্ৰত নহয়। অৰ্থাৎ আছাম পুলিচৰ মেডিকেল টেষ্ট কেণ্ডিডেট আৰু মেডিকেল টেষ্টৰ ডক্টৰজনক লৈ হয়। সেইবাবেইতো আছাম পুলিচৰ মেডিকেল টেষ্টত কেতিয়াবা কেতিয়াবা নগ্নিও চেক কৰা নহয় আৰু কেতিয়াবা প্ৰাইভেট পাৰ্টো চেক কৰি দিয়া হয়। তো সেইটো আপোনালোকৰ ইনচাৰ্জ ডক্টৰজনক লৈ হ'ব। তো আপোনালোকে হয়তো বুজিছে যে মই কি ক'ব বিচাৰিছোঁ। তো যদিহে আপোনালোকৰ কিবা প্ৰাইভেট প্ৰব্লেম আছে, তেন্তে সেইখিনি এতিয়াই ছল্ভ কৰি লওক।
তো প্ৰাইভেট পাৰ্টত কি চেক কৰা হয়, যদিহে আপোনালোকক ভিডিঅ' লাগে তেন্তে কমেণ্ট কৰি জনাব, মই আপোনালোকক ভিডিঅ' বনাই দিম। তো আপোনালোকক জনাই থওঁ যে আছাম পুলিচৰ মেডিকেল টেষ্ট ইমান টান নহয় যদিও ইমান সহজো নহয়। আছাম পুলিচৰ মেডিকেল টেষ্ট SSC-GD বা আৰ্মিৰ দৰে নহয় যদিও ইয়াত কিবা প্ৰব্লেম থাকিলে ফেইল কৰাৰ চান্স 100%, কাৰণ আছাম পুলিচৰ মেডিকেল টেষ্টত ৰি-মেডিকেলৰ কোনো ছিষ্টেম নাই, কিন্তু SSC-GD বা ইণ্ডিয়ান আৰ্মিৰ মেডিকেল টেষ্টত ৰি-মেডিকেলৰ ছিষ্টেম আছে। তো আপোনালোকে আছাম পুলিচৰ মেডিকেল টেষ্টক লৈ ইমান চিন্তা কৰিব নালাগে, কাৰণ ইয়াৰ মেডিকেল টেষ্ট ইমান টান নহয়। তো আপোনালোকে ইয়াৰ মেডিকেল টেষ্ট এবাৰ দিলেই ক'ব যে ইমান সহজ মেডিকেল টেষ্ট। তো এইখিনি আছিল আছাম পুলিচৰ মেডিকেল টেষ্টৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আমি দি এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।